মোৰ নাম শ্ৰী ডিম্পী দাস। এইবাৰ হাই ছেকেণ্ডেৰী এক্সামত 91.2% লাভ কৰিবলৈ সক্ষম হৈছোঁ। কোন স্কুলত পঢ়িছিলা? মই বৈতামাৰী HS স্কুল। মই এছামিছত 94, তাৰপিছত জিঅ'গ্ৰাফীত 94, পলিটিকেলত 91 আৰু ইংলিছত 91, এডুকেশ্যনত 86 আৰু ৰিটেইল ট্ৰেডত 86। ভৱিষ্যতে মই যাতে এটা ভাল গভৰ্ণমেণ্ট জব পাওঁ সেইখিনিয়ে আশা আছে। দেউতাই বহুত আশা কৰিছিল মোৰ ৰিজাল্টটোক লৈ, এতিয়াতো দেউতা নাই, কি ক'ম আৰু। তোমাৰ দেউতা কি কৰিছিলে? মোৰ দেউতাই গাড়ী চলাইছিল, গেছৰ গাড়ী। গেছৰ গাড়ী চলাই তোমাক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, বহুত মৰম কৰিছে। দেউতা মানে ক্লাছ 8ৰ পৰাই গুৱাহাটীত কাম কৰিবলৈ গৈছে, এনেকৈ আমাক বহুত কষ্ট কৰি খুৱাইছে। দেউতাবিলাকে যেনে সহায় কৰে তাত পঢ়া শুনাৰ কাৰণে দেউতাৰো খুব আশা আছিল, সেয়াই মোৰ ক'ব লগা। চৰকাৰে যেনে কিবা সহায় কৰে ছোৱালীটো পঢ়াৰ কাৰণে, সেয়ে মোৰ দুখৰ দিন সুখৰো দিন দুটাই হয়। ডিম্পী দাসৰ দেউতাক মানে 18 এপ্ৰিল তাৰিখে হঠাৎ মানে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ কিনে নোহোৱা হ'ল। আৰু দেউতাকে ৰখি আছিলে ৰিজাল্টৰ কাৰণে, আৰু দেউতাকৰ দৃঢ় বিশ্বাস যে তাই ভাল ৰিজাল্ট কৰিব। আৰু সেই মানে ৰিজাল্টৰ ভাল খবৰটো আজি খুৰা আমাৰ শুনা নাপালে, সেইটোৱে আমাৰ সকলোৰে দুখ। তো তাই আৰু এতিয়া যেতিয়া মানে খুৰা ঢুকাইছে সিদিনাখনে মোক কৈছে, গীতুবা আৰু মই নপঢ়োঁ, যে মই কেনেকৈ পঢ়িম। তাই আৰু মোৰ সৰু ভণ্টিৰ যিটো টিউশ্যনৰ খৰচ, মানে তাইও এইবাৰ মেট্ৰিক দিব, তো কৈছে কেনেকৈ আমি হেৰি কৰিম, পূৰণ কৰিম। মাও একো নকৰে বা ঘৰত কোনো নাই। একমাত্ৰ উপাৰ্জনকাৰী আছিলে খুৰাই। ড্ৰাইভৰ কৰিছিলে, ড্ৰাইভৰ কৰি কেনে পৰিয়ালটো পোহপাল কৰি আছিলে। তো এতিয়া বৰ্তমান হ'ল মেইন কথা, তাই যিটো মানে কৈছে যে মই কেনেকৈ পঢ়িম। এতিয়া মই কৈছোঁ তাইক, সকাহ দিছোঁ যে তুমি এনেকৈ এতিয়া হেৰি নহ'বা, নিৰাশা নহ'বা, আছোঁ চবেই আমি আছোঁ, সহায় কৰিব, তোমাৰ ৰিজাল্টটো আহক আগতে, সেই লৈ আমি ডিচিশ্যন ল'ম কি হয় নহয়। তো আমি চবেই সহায় তোমাক কৰিম, আৰু তুমি এতিয়া এনেকৈ ভাঙি নপৰিবা। মোৰ নাম শ্ৰী ডিম্পী দাস। এইবাৰ হাই ছেকেণ্ডেৰী এক্সামত 91.2% লাভ কৰিবলৈ সক্ষম হৈছোঁ। কোন স্কুলত পঢ়িছিলা? মই বৈতামাৰী HS স্কুল। মই এছামিছত 94, তাৰপিছত জিঅ'গ্ৰাফীত 94, পলিটিকেলত 91 আৰু ইংলিছত 91, এডুকেশ্যনত 86 আৰু ৰিটেইল ট্ৰেডত 86। ভৱিষ্যতে মই যাতে এটা ভাল গভৰ্ণমেণ্ট জব পাওঁ সেইখিনিয়ে আশা আছে। দেউতাই বহুত আশা কৰিছিল মোৰ ৰিজাল্টটোক লৈ, এতিয়াতো দেউতা নাই, কি ক'ম আৰু। তোমাৰ দেউতা কি কৰিছিলে? মোৰ দেউতাই গাড়ী চলাইছিল, গেছৰ গাড়ী। গেছৰ গাড়ী চলাই তোমাক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। ডাঙৰ দীঘল কৰিছে, বহুত মৰম কৰিছে। দেউতা মানে ক্লাছ 8ৰ পৰাই গুৱাহাটীত কাম কৰিবলৈ গৈছে, এনেকৈ আমাক বহুত কষ্ট কৰি খুৱাইছে।